নমস্কাৰ অল ফ্ৰেণ্ড, ৰাধে ৰাধে। মোৰ ইয়াতে এটা গাড়ী আহিছে, i10 হণ্ডাই গাড়ী কোম্পানী হয়, পেট্ৰল গাড়ী। গাড়ী হৈছে অট'মেটিক গাড়ী। সিহঁতে বোলে ব্ৰেক কমপ্লেইন আছে, মানে ব্ৰেকটো কি হয় লিক কৰে আৰু চিলিণ্ডাৰ সিহঁতে বোলে ক'ত বোলে হুইল চিলিণ্ডাৰ চেঞ্জ কৰিছিলে। এই হুইল চিলিণ্ডাৰ চেঞ্জ কৰাৰ পিছত চেম কমপ্লেইণ্ট। এতিয়া মই কি কৈছোঁ, হুইল চিলিণ্ডাৰ নহয়, মাষ্টাৰ চিলিণ্ডাৰ চেঞ্জ কৰিলে গাড়ী পূৰা পাৰফেক্ট হৈ যাব। গাড়ী সিহঁতে একদম সৰু লিকটো দেখা নাই, মই দেখাই দি আছোঁ গাড়ী ক'ৰ পৰা লিক কৰি আছে। আৰু অট'মেটিক গাড়ী হয়, i10 অট'মেটিক গাড়ী ক'ৰ পৰা লিক কৰি আছে মই দেখাই দি আছোঁ। আমাৰ MC চিলিণ্ডাৰটো মই চেঞ্জ কৰিম। এইটো নিচৰ পাইপটো ফুল লিক হৈ আছে। এইটো নিচৰ পাইপটো আছে, ছেকেণ্ডটো এইটো ফাৰ্ষ্ট, এইটো ছেকেণ্ডটো লিক হৈছে। এইটো মই ফুল চেঞ্জিং কৰিম। i10ৰ পৰা চামানটো বদলাই দিছোঁ। এইটো কমপ্লেইণ্ট আছিলে, ইয়াৰ পৰা বহুত লিক হয়, সেইকাৰণে ব্ৰেক ডাউন হয়, অট'মেটিক গিয়াৰ ডালিব নোৱাৰে। এতিয়া মই দেখাই দি আছোঁ নতুনটো। মই ফুল এইটো নিউ চেঞ্জ কৰি দিছোঁ। i10ৰ হয়, হণ্ডাই অৰিজিনেল চামান হয়। মই ফুল ফিটিং কৰিছোঁ, খালি কানেকশ্যনটো ডালা নাই। মই অলপ ইয়াৰ ওলাব লাগে, ইয়াৰ পৰা ইয়াৰ চব ওলাই আপোনালোকে ইয়াৰটো ওলাব। যদি ইয়াৰ নহয়, গাড়ী ৰানিং টাইমত ইয়াৰ ল'লে ব্ৰেক ডাউন হৈ যাব। বাকী চব মই এইবিলাক ফিটিং কৰিম। গাড়ী ফুল ব্ৰেক ঠিক হৈ গ'ল আমাৰ। আৰু এইটো ব্ৰেক পেডেলৰ অট'মেটিক। আমি এইটো দি গিয়াৰ চেঞ্জ কৰোঁ, এইটো দি আমি ব্ৰেক মাৰোঁ। আৰু মই কৈ দি আছোঁ, অট'মেটিক গাড়ী কেতিয়া দুইটা ভৰি ইউজ নকৰিব। যদি দুইটা ভৰি দি ইউজ কৰে, গাড়ী এক্সিডেণ্ট হোৱা বহুত চান্স আছে। সেইকাৰণে যেতিয়া অট'মেটিক গাড়ী চলায়, এটা ভৰি দি আপোনালোকে এক্সেলেটাৰ, এটা ভৰি দি ব্ৰেক মাৰিব। মানে দুইটা ভৰি দি এনেকৈ চলাই নাই, বহুত গাড়ী এক্সিডেণ্ট হয়, মই দেখা পাইছোঁ। আৰু যদি নোৱাৰিলে মেনুৱেল গাড়ী ল'ব বেছি। i10 ফুল কমপ্লিট হৈ গ'ল। এতিয়া গাড়ী একো কমপ্লিট নাই, মই চলাই আহি দেখিছিলোঁ। তেতিয়াহ'লে মোৰ পূৰা পেডেল হাৰ্ড আছে। আগত প্লে বহুত আছিলে, মই প্লে বি এডজাষ্ট কৰি দিছোঁ। মোৰ পাৰফেক্ট হৈ গ'ল। আৰু নেক্সট ভিডিঅ' আপোনাক লৈ আহি আছোঁ।